আমাৰ অসমত যেতিয়া প্ৰথম ৰেচন কাৰ্ডখন ওলাইছিলে তেতিয়া ৰেচন কাৰ্ডত চাউল আছিলে আমি দামেদি কিনিব লাগিছিল তাৰ পিছত আমাৰ ৰেচন কাৰ্ডত আমি বিনা পইচাত চাউল পালো এইবাৰৰ পৰা আমি নিয়ম কৰিলো যে যাৰ ৰেচন কাৰ্ড থাকিব সেই ৰেচন কাৰ্ড থকা মানুহে মেডিকেলত গলে 5 লাখ টকাৰ বিনামূলীয়া আমাৰ চিকিৎসা পৰিয়ালটোৱে পাব পাৰে চাউল হল ৰেচন কাৰ্ড হল এইবাৰ আমি এটা নিয়ম কৰিছো যে লৰা ছোৱালীৰ যেতিয়া কলেজত এডমিশন হ'ব এইবাৰ আপোনালোকে সাৰ্টিফিকেট বিচাৰি গাঁওবুঢ়াৰ ঘৰত যাব নালাগে ৰেচন কাৰ্ডখন দেখুৱালে প্ৰিন্সিপালে বিনামূলীয়া এডমিশন কৰি দিব আৰু কাৰো ঘৰত সাৰ্টিফিকেট বিচাৰিব নালাগে ৰনুজা অৰ্ডাৰটো দি দিব আজি যে ৰেচন কাৰ্ড থাকিলে গাঁওবুঢ়া মৌজাদাৰৰ এছডিঅৰ ইনকাম সাৰ্টিফিকেট নালাগে ভাল হ'ব না বেয়া হ'ব অলপ ভাল কৰি হাত চাপৰি বজাই দিয়ক তেতিয়াহে ৰনুজ দাই বলটো পাব এতিয়া ৰেচন কাৰ্ডৰ আমাৰ কি হল চাউল পালো আমি অৰুণোদয় পালো ৰেচন কাৰ্ডত এইবাৰ আমি ৰেচন কাৰ্ডত আৰু আমি কি পালো বিনামূলীয়া মেডিকেল পালো আৰু বিনামূলীয়া এডমিশন পালো এতিয়া মোৰ পৰা লিখি লওক অক্টোবৰ মাহৰ 1 তাৰিখৰ পৰা ৰেচন কাৰ্ডত বজাৰতকৈ 30 টকা তলৰ দামত মই আপোনালোকক চেনি আৰু দালি দিম আৰু 10 টকা কম দামত মই আপোনালোকক নিমখ দিম তাৰ মানে এখন ৰেচন কাৰ্ডে কিমান পোৱালি পাৰিলে বিনামূলীয়া চাউল হল বিনামূলীয়া এডমিশন হল বিনামূলীয়া মেডিকেল হল আৰু এইবাৰ 3টা নতুন বস্তু গোট খাব সেইটো হল দালি চেনি আৰু নিমখ ভাল হ'ব না বেয়া হ'ব অৰুণোদয় 1250 টকা আছে মহিলাই 10,000 পালে আৰু তাৰ লগত দালি চাউল আৰু চেনিও খুমাই গল এতিয়া মোৰ মনটো চিন্তা লাগি আছে যে আই মাতৃসকলক গেছটো বিনা পইচাত দিব পাৰি নেকি এতিয়ালৈকে মই পাৰা নাই কিন্তু মোৰ মূৰত এইটো চিন্তা খুমাই আছে যদি গেছটো অলপ দাম কমাই দিব পাৰি এতিয়া উজলা গেছৰ দাম কিমান 550 হয় না নহয় কিমান 1000 হল যাৰ উজলা নাই যাৰ উজলা আছে তাৰ হল 550 টকা 950 হল যাৰ উজলা নাই এতিয়া 550 যাৰ আছে তাকো যদি 200-300 টকা কমাই দিব পাৰো 950 যাৰ আছে তাকো যদি 200-300 কমাই দিব পাৰো আপোনালোকৰ বহুত সুবিধা হৈ যাব ঘৰখন আপোনালোকে ধুনিয়াকৈ চলাব পাৰিব হয় না নহয় ঠিক কৈছো না নাই